2026 চনত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়া দিয়া হ'ব? কেনেকৈ লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল? লগতে কোনটো ৱেবছাইটৰ জৰিয়তে নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব? সবিশেষ তথ্য জানিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে এইটো খবৰৰ জৰিয়তে। মই তোমালোকক কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ তোমালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিবা আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া মই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ছাত্ৰ-ছাত্ৰীসকলক জনাই দিওঁ, তোমালোকে গমেই পাইছা যে সন্মুখত আহি আছে নিৰ্বাচন। নিৰ্বাচনৰ বাবে তোমালোকক অতি সোনকালে ফলাফল দিয়াৰ সম্ভাৱনা আছে। যেতিয়া তোমালোকৰ তাৰিখ ঘোষণা কৰা হ'ব, মই তোমালোকক লগে লগে এইটো চেনেলৰ জৰিয়তে তোমালোকক জনাই দিম যে এইটো তাৰিখে দিয়া হ'ব পৰীক্ষাৰ ফলাফল। লগতে তোমালোকক জনাই দিম কোনটো ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিবা পৰীক্ষাৰ ফলাফল। সবিশেষ তথ্য জানিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকলক মই জনাই দিওঁ, আহি আছে নিৰ্বাচন। নিৰ্বাচনৰ বাবে তোমালোকে অতি সোনকালে লাভ কৰিবা পৰীক্ষাৰ ফলাফল, এটা সম্ভাৱনা আছে। লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। নিৰ্বাচনৰ বাবে তোমালোকে অতি সোনকালে পৰীক্ষাৰ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কেনেকৈ মাৰ্কশ্বিট ডাউনলোড কৰি তোমালোকৰ কিমান নম্বৰ পাইছে, কিমান ছাবজেক্টত, কোন ছাবজেক্টত তোমালোকে কিমান নম্বৰ পাইছা, সবিশেষ তথ্য তোমালোকক এটা ভিডিঅ'ৰ সৈতে জনাই দিম। সেইটো ভিডিঅ' চালে তোমালোকে জানিব পাৰিবা কেনেকৈ নিজৰ পৰীক্ষাৰ ফলাফল ল'ব পাৰিবা। আজি ইমানতে ৰাখিছোঁ। তোমালোকৰ পৰীক্ষাৰ ফলাফল অতি সোনকালে দিয়াৰ সম্ভাৱনা আছে, কাৰণ সন্মুখত আহি আছে নিৰ্বাচন।